হুজাই জিলাৰ ডবকাত বানৰ বিভীষিকা যমুনা নৈ কাঠৰ দলং উটি গল বানত যমুনা নৈ জলপৃষ্ঠ বৃদ্ধি হোৱাত প্লাবিত হৈছে বহু লোকৰ ঘৰ লগতে ডবকা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমাইছে পানী আমাৰ গাঁৱৰ কাছাৰীপৰা গাঁৱৰ দলংখন এতিয়াই মাত্ৰ গুচি গ'ল আমাৰ যমুনা নদীৰ বাঢ়নি পানীত এই মাত্ৰ আমাৰ দলংখন গুচি গ'ল এতিয়া দলংখন আগত গৈ কি হয় আমাৰ পুৰণা এখন ব্ৰিজ আছে ডবকা টাউনত 4 লাইনৰ ব্ৰিজখন এৰি পেলাই পুৰণা এখন ব্ৰিজ আছে সেইখন ব্ৰিজত গৈ লাগিব নেকি আৰু সেইখন ব্ৰিজৰ যাও অৱস্থাত হয় নেকি এতিয়া আমাৰ দলংখন আমাৰ বহুত পুৰণি দলং আছিলে আমাৰ গাঁৱৰ ৰাইজৰ এটা স্মৃতি আছিলে ইয়াত এই স্মৃতিখন আমাৰ গাঁৱৰ ৰাইজৰ পৰা গুচি গ'ল এইখন দলংখন এতিয়া আমাৰ যিখন 4 লাইনৰ ব্ৰিজখনত গৈ লাগিবনে পিছত এই আমাৰ ডবকাত এখন পুৰণি ব্ৰিজ আছিলে সেই ব্ৰিজত যদি গৈ লাগে তেতিয়াহ'লে সেই ব্ৰিজখন এক্সপায়াৰ ব্ৰিজ হয় সেই ব্ৰিজখন নেকি যাওগৈ এনেকুৱা অৱস্থাত হয় নেকি এতিয়া আমাৰ আহ্বান প্ৰশাসনে কিবা এটা ব্যৱস্থা কৰক প্ৰশাসনৰ ৰাইজক প্ৰশাসনক আমি এটা অনুৰোধ কৰিম যে এই দলংখনৰ প্ৰতি কিবা এটা ব্যৱস্থা কৰক